বিশেষকৈ ৰাজ্যৰ লোৱাৰ প্ৰাইমেৰী ছেকশ্যন অৰ্থাৎ LP স্কুলত প্ৰধান শিক্ষকৰ পদৰ সৃষ্টিক লৈ যি সমগ্ৰ ৰাজ্যতে এক আন্দোলনৰ সৃষ্টি হৈছিল। অৱশেষত কেবিনেট সিদ্ধান্তৰ 6 মাহ পিছতো কোনো ফল নধৰিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ। কেবিনেট সিদ্ধান্তৰ পিছতো ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে শিক্ষা বিভাগে কোনো পদক্ষেপ নোলোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে যোৱা বছৰ 2 আগষ্টৰ কেবিনেট বৈঠকত সন্মিলনীৰ দীৰ্ঘদিনীয়া দাবীক মান্যতা জনাই প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্ত লোৱাত সন্মিলনীয়ে ধাৰাবাহিকভাৱে চলাই অহা আন্দোলন বন্ধ কৰিছিল। কিন্তু তাৰ পিছত 5 মাহ অতিক্ৰম কৰাৰ পাছতো কেবিনেট সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত শিক্ষামন্ত্ৰীক বিষয়টো অৱগত কৰা হৈছিল। তৎসত্ত্বেও কোনো সঁহাৰি নোপোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰা হৈছে। সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে চলিত শিক্ষাবৰ্ষতেই বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষকৰ ব্যৱস্থাৰে শৈক্ষিক দিশৰ উন্নয়নৰ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। অতি কম সময়ৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি শিক্ষাৰ শৈক্ষিক পৰিৱেশ বাতাবৰণ সুস্থ হিচাপে জীয়াই ৰখাত যাতে সহায় কৰে তাৰ কাৰণে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। অতি সোনকালেই অসম চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। এনেকৈ এক তেওঁলোকৰ দীৰ্ঘদিনীয়া যি প্ৰধান শিক্ষকৰ পদৰ কাৰণে তেওঁলোকে আন্দোলন আৰু কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছিল, সেয়া কিন্তু আজিলৈকে কোনো সুফল নাপালে। গতিকে এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি শৈক্ষিক পৰিৱেশ বাতাবৰণ সুস্থ ৰখাত যাতে অসম চৰকাৰে সহায় কৰে তাৰ কাৰণে তেওঁলোকৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ বাবে আবেদন জনোৱা হৈছে। এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য। আগন্তুক যি সমস্যাসমূহ নতুন আপডেটসমূহ আহিব আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ।